ফাইনেলি সুপাৰ চুপি চালো। তো আজি সুপাৰ চুপিৰ ফুল ৰিভিউ লৈ আনিছো। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাইউড চিনেমা। তো ফাইনেলি মই সুপাৰ চুপি চানো আৰু সুপাৰ চুপিৰ আজি ফুল ৰিভিউ দিম। আৰু এই মুভিখন বহুত পজিটিভছ কথা ক'বলগীয়া আছে। এই মুভিখনৰ বিষয়ে সকলো কম। আজি এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব। আৰু এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। সুপাৰ চুপি মই 8টাৰ শ্ব' চাইছিলোঁ যোৱাকালি ৰাতি। আৰু প্ৰায় মুভিখনৰ ৰান টাইম হ'ল 2 hours 41 minutes। তো অলমষ্ট মুভি 11 ৰাতি 11ত শেষ হৈছে, ৰাতি 11টা বজাত শেষ হৈছে। আৰু এই মুভিখনত লিটাৰেলি ধুনীয়া ধুনীয়া হিউমাৰ আছে, জ'কছ আছে, যোনবিলাকত আপোনালোকে হাঁহিব। আৰু মইতো 8টাৰ শ্ব' চাইছিলোঁ। 8টাৰ শ্ব'ত আপোনালোকে গম পায় যে ৰাতি হয় আৰু ৰাতিও দ্য হোল ৱাজ পেক্ড, মানে হাউচফুল আছিল ৰাতি 8টাৰ শ্ব'ত। গতিকে ক্ৰেজ দেখিছে সুপাৰ চুপিত আপোনালোকে। আৰু মই ক'লোৱে যে কমেডি ধুনীয়া, আপোনালোকে হাঁহিব। চিনেমাখনত হিউমাৰ আছে, লগতে মিমিক্ৰি কৰাও দেখা পাম। মিমিক্ৰি মানে হিমন্ত বিশ্ব শৰ্মাৰ ভইচত ধন্দাই যেতিয়া কয়, বা আমাৰ হাগ্ৰামাৰ ভইচত যেতিয়া কয় আমাৰ ধন্দাই, তো সেইখিনি বস্তুটো ধুনীয়া লাগিছে। আৰু আমাৰ চুনু মুনু এইবিলাক কিছুমান জ'কছ আছে, আপোনালোকে চিনেমাখন চালে গম পাব। মুভিখনৰ যদি একশ্যন চিনৰ কথা কয়, একশ্যন চিনবিলাক খুবেই সুন্দৰ হৈছে, খুবেই ধুনীয়া হৈছে। যি জংঘলৰ মাজত একশ্যন চিনবিলাক কৰিছে আৰু যি কমল লোচন দাৰ যি মানে মেন টু মেন ফাইট চিন, মানে মই কৈছোঁ নহয় ধুনীয়াকৈ কৰিছে। একশ্যন চিকুৱেঞ্চটো, একশ্যন ফাইটবিলাক মানে এনেকুৱা লগা নাই যে ডুপ্লিকেট লগা নাই, মানে ৰিয়েল লাগিছে, ৰিয়েল ঘুচা মাৰিছে, তেজ ওলাইছে, তেনেকুৱা টাইপ লাগিছে। আৰু আমাৰ এটা সৰু কেৰেক্টাৰ যাক আমি আমু বুলি জানো ইউটিউবত, তো জ্যোতি আমুৰ নাম, তো জ্যোতি কেৰেক্টাৰটো ধুনীয়া ৰোল প্লে কৰিছে সৰু বাচ্চা হোৱাৰ পিছতো। আৰু আমি উৰ্মিলা বক আমি চবে জানো, তো উৰ্মিলা বকৰ আদা, তো উৰ্মিলা বকৰ আদাই তাৰমানে কি ক'ম আৰু নেক্সট লেভেল আদা। এই চিনেমাখনত মই যদি কওঁ সকলোকেইটা কেৰেক্টাৰ্ছত, সকলোকেইটা এক্টৰ্ছ মানে ইমান ধুনীয়া এক্টিং কৰিছে ন, সকলোৰে এক্টিঙক মই হেডছঅপ দিছোঁ। এই মুভিখনত বহুতখিনি বস্তু পজিটিভ দেখুৱাইছে। আৰু প্ৰথমতে মই বহুত বেছি স্পইলাৰ নিদিওঁ মুভিখনৰ বিষয়ে, তো আপোনালোকে যাতে হলত গৈ চাব পাৰে। আৰু ফাৰ্ষ্ট কুৱেশ্যন, মই যেতিয়া চাই আহি ষ্টৰিত লগাইছিলোঁ, মোক বহুতে সুধিছিলে যে ফেমিলিৰ লগত চাব পাৰি নে নোৱাৰি। তো অবভিয়াছলি ভাই, অসমীয়া মুভি ফেমিলি চেণ্ট্ৰিকে হয়, ফেমিলিৰ লগত যাওক আৰু আপুনি উপভোগ কৰক। তো সুপাৰ চুপি ইজ এ মাষ্ট গো। তো আমি যোনে ৱেব ছিৰিজখন চোৱা নাই, মই কৈছোঁ যোনে ৱেব ছিৰিজখন চোৱা নাই, যদিও আপোনালোকে চোৱা নাই, ডাইৰেক্ট মুভিখন চাব যায়, তেতিয়াও আপোনালোকে মুভিখন বুজি পাব। আৰু মই ছাজেষ্ট কৰোঁ যে আপোনালোকে ফ্ৰীতে আছে ৱেব ছিৰিজখন ইউটিউবত, গতিকে ৱেব ছিৰিজখন এবাৰ চাই লওক। 9টাৰ এপিছড আছে, তাৰপিছত গৈ মুভিখন চাওক, তেতিয়া আপুনি ভালদৰে কিছুমান বস্তু বুজি পাব, আৰু নাচালেও আপুনি বুজি পাব। এতিয়া কথা হ'ল, এই চিনেমাখনত মোৰ এটা বস্তু ভাল লাগিছে, চবচে পজিটিভ পইণ্ট, জুবিন দাক ট্ৰিবিউট দিয়া হৈছে ভালকৈ। আৰু জুবিন দাৰ যোনটো ভইচ ইউজ কৰি কিনে কিছুমান ডাইলগছ আমাৰ দিয়া গৈছে। আৰু এই চিনেমাখনত কিন্তু বহুত ছ'চিয়েল মেছেজ আছে আমাৰ জাতিটোৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে। গতিকে সেইবিলাকৰ বিষয়ে মই কথা ক'ম। বাকী জুবিন দাক ট্ৰিবিউট দিয়াই হেডছ অফ টু সুপাৰ চুপি টিম। আৰু বহুত টুইষ্ট আছে এই মুভিখনত। যেতিয়া মুভিখন যাই থাকে ফাৰ্ষ্ট হাফটো নৰ্মেল চলি থাকে, ধেমালি ফাল্টুমি টাইপ, কিন্তু ইণ্টাৰভেলৰ পিছত লাষ্ট 30 to 40 minutes মুভি ইজ এট ইটছ পিক, মানে এবছলিউট চিনেমা বুলি যে কয়, এবছলিউট চিনেমা। তো মুভিখনে মানে একদম পিকত যায় লাষ্ট 30 to 40 minutes, যেতিয়া আমি গম পাওঁ গাঁওবুঢ়াৰ বেকষ্টৰী। তো বেকষ্টৰীটো কি মই কৈ নিদিওঁ কাৰণ স্পইলাৰ হৈ যাব, কিন্তু যেতিয়া আপোনালোকে গাঁওবুঢ়াৰ বেকষ্টৰীটো জানিব, তেতিয়া মানে সেইখিনি টাইম পিক। আৰু মুভিখনৰ চিনেমাটোগ্ৰাফি অপি নেক্সট লেভেল। ইমান ধুনীয়া শ্বটছ লৈছে, আৰু যোনবিলাক ৰাতিৰ শ্বটছ লৈছে, নদীৰ শ্বটছ লৈছে, জংঘলৰ শ্বটছ লৈছে, এইবিলাক ইজি নহয়। আৰু অসমীয়া চিনেমাৰ ষ্টেণ্ডাৰ্ড মানে এই চিনেমাখন চালে গম পাব যে হাই হৈ গৈছে, আমাৰ এক্সপেক্টেশ্যন আৰু বাঢ়ি গৈছে। হলিউডৰ দৰে আমি আমি চাউথৰ যোনবিলাক মুভি, মালায়ালম হওক, তেনেকুৱা ষ্টেণ্ডাৰ্ডত আমাৰ বনাব পৰা এতিয়া কেপাচিটি আহি গৈছে। মানে যদিও সেইটো লেভেল নহয়, তো মানে মই কৈছোঁ নহয় কি ধুনীয়া যোনবিলাক চিনেমেটিক শ্বটছ লৈছে, প্লাছ যোনবিলাক মিউজিকৰ কথা কওঁ মই, বা আমি যোনবিলাক মানে চিন পৰ্ট্ৰে কৰিছে, বহুত ধুনীয়া সুন্দৰকৈ কৰিছে। আৰু এতিয়া সেই তিনি বন্ধু লগত আমাৰ কমল লোচনৰ বিল্লু এড হ'ল, গতিকে
চাৰিটা বন্ধুৱে এইবাৰ কি মানে কিমান কি তাৰমানে সিহঁতে হাংগামা কৰে সেই গাঁওখনত আপোনালোকে গম পাব। আৰু যোনটো হাঁহৰ কনটেক্সট, সেই হাঁহৰ চুৰ কৰিব গৈ কিনে কিমান ডাঙৰ কেছ হয় সেইটো আপোনালোকে গম পাব। তাৰপিছত কি হয় আৰু এইবাৰ আমি আৰু এটা টুইষ্ট আছে আমাৰ ধন্দা যোনটো তাৰমানে চিক্ৰেট চাৰ্ভিচ টাইপ, মানে ফোনত অভাৰ দ্য ফোন এডভাইচ দি থাকে, এনেকুৱা কৰ তেনেকুৱা কৰ বিল্লহঁতৰ গ্ৰুপত। তো ধন্দা ইজ এ বিগ মিষ্ট্ৰি, ইজ এ বিগ টুইষ্ট। আৰু এই যোনটো টুইষ্ট, সেই টুইষ্টটো লাষ্টত আপোনালোকে ৰিভিল কৰা হ'ব ধন্দা কোন। গতিকে সেইটো এটা লাষ্টলৈ এনেকুৱা লাগি থাকিব যে ধন্দা এই মানুহজন কোন। তো লাষ্টত আপোনালোকে গম পাব এই মানুহজন কোন। আৰু ব্ৰেচ ইয়ৰছেল্ফ বিকজ চুপা-চুপি 2 মানে মুভি 2 ইজ কামিং। তো এইটো এটা মই কৈ দিলো যে ইয়াৰ আৰু এখন পাৰ্ট ওলাব। এতিয়া কথা হ'ল ছ'চিয়েল মেছেজবিলাক। তো ছ'চিয়েল মেছেজবিলাক দেখাইছে যে আমাৰ যোনটো মানে এই যে গধূলি হোৱাৰ লগে লগে মানে গাঁৱৰ এটা পৰিৱেশ দেখাইছে যে ৰাইচ মিলত মানে মদৰ আড্ডা এটা চলে গধূলি হোৱাৰ লগে লগে, বা ছোৱালী পতাই থকা, ভাল পোৱা এইবিলাক দেখাইছে। তাৰপিছত আমাৰ মানুহৰ মাজত মিল নাই, এখন গাঁৱৰে দুভাগ হৈছে, ইটো চুবুৰীৰ সিটো চুবুৰীৰ লগত মিল নাই। তাৰপিছত ডাইনী হত্যাৰ বিষয়ে দেখুৱাইছে। আৰু এইবিলাক ভূত এই ট্ৰেইলাৰটো ইয়াৰে যেতিয়া ট্ৰেইলাৰৰ ৰিভিউ কৰিছিলোঁ তেতিয়া মই কৈছিলোঁ যে কিবা ভূতৰ এংগল থাকিব পাৰে নেকি, তাৰমানে হৰৰ কমেডি হ'ব পাৰে নেকি এইবাৰ চুপা-চুপি। গতিকে আপোনালোকে এতিয়া গম পাব। তো অন্ধবিশ্বাস দেখুৱাইছে বহুত, অন্ধবিশ্বাসৰ গ্ৰাসত পৰি যে মানুহে কি কৰিব পাৰে, বা গাঁৱৰ সমাজ কিছুমান ভিতৰুৱা এতিয়াও সেইবিলাক চলি আছে। গতিকে সেইবিলাক আমাৰ যোনবিলাক ৰুটছ প্ৰব্লেম সেইবিলাকৰ ওপৰত ফ'কাছ কৰি মুভিখন বনোৱা হৈছে। আৰু আমাৰ জাতিটোৰ কিছুমান মই যে কৈছিলোঁ অলৰেডি, জুবিনদাৰ ডাইলগছ আছে যে আমাৰ এতিয়া সেইবিলাক পাহৰি গৈছে, নাটক কৰিব পাহৰি গৈছে, কিতাপ পঢ়িব পাহৰি গৈছে। তো সেনেকুৱা টাইপৰ বস্তু বহুত আপোনালোকে দেখা পাব মুভিখনত। আৰু তাৰে থ্ৰুৰে চোৰকেইটাই কেনেকৈ মানে এখন ইউনিটি কৰিব বিচাৰে, ইউনাইট কৰিব বিচাৰে যে দুটা পাৰ্টিক, বা আমাৰ যি যুৱচাম মানে ৰাজনীতিত সোমাই পৰে বা এইবিলাক ধন দাবী এইবিলাক তেনেকৈ খাই থাকিব বিচাৰে, চান্দা তুলি কিনে, বা তেনেকুৱা টাইপৰ লোকেল ডন টাইপ থাকে। তো সেইবিলাকো বস্তু দেখুৱাইছে এই চিনেমাখনত আমাৰ জয়ন্ত চালফা। তো আৰু দুটা পলিটিকেল পাৰ্টি দেখায়। তো এখন গাঁৱৰ মাজতে দুভাগ সকলো বস্তু। আৰু গতিকে সেই চবখিনি বস্তু যাতে একেলগ কৰিব বিচাৰে, সেইটোৱে মেইন উদ্দেশ্য চিনেমাখনৰ। আৰু লাষ্টৰ যি ফাংচনৰ চিন, আৰু সেই ফাংচনখনে মেইন, মানে আপোনালোকৰ ফাংচনৰ যেতিয়া চিনটো আহিব তাৰপিছতে আপোনালোকে সকলো খোলাচা হৈ যায়, সকলো বস্তু গম পাব চিনেমাখনৰ মেইন উদ্দেশ্য কি, মানে কোনফালে যাই আছে চিনেমাখন। তেতিয়া প্ৰথম চাই থাকিব চিনেমাখন চলি থাকে, ছোৱালী ভাল পোৱা বা তেনেকুৱা গধূলি হ'লে মদ খোৱা এনেকৈ ফাল্টুমিত চলি থাকে। তাৰপিছত লাষ্টলৈ আপোনালোকে গম পাব মানে কোনটো ফালে গৈছে, বা আমাৰ সমাজৰ যি এঘৰীয়া কৰা নিয়ম এইবিলাক, বা কাৰোবাক কিবা সন্দেহত যাতে মানুহৰ চৰিত্ৰহীন বুলি কৈ দিব পাৰে। তো তেনেকুৱা টাইপৰ বস্তুবিলাক, ছ'চিয়েল প্ৰব্লেমবিলাক আমাৰ সমাজত হৈ থাকে। তো সেই প্ৰব্লেমবিলাকৰ বিষয়ে এই চিনেমাখনত ধুনীয়াকৈ সুন্দৰকৈ দেখুৱাইছে। গতিকে মই চুপা-চুপিৰ টিমক হেডছ অফ দিছোঁ। গতিকে এই চিনেমাখন ইজ এ মাষ্ট ৱাচ, ইজ এ মাষ্ট, মই ক'লোৱে ইজ এ মাষ্ট গো। আপোনালোকে যাওক আৰু ফেমিলিৰ লগত গৈ উপভোগ কৰিব পাৰিব এই চিনেমাখন। আপোনালোকে ব'ৰ ফিল নহ'ব চিনেমাখন। প্ৰথম হাফটো অলপ আপোনালোকে ধৰিব নোৱাৰিব কি হৈ আছে, এই চেম 3টা বন্ধু 4টা বন্ধুৰ মাজত যি ছোৱালী পটোৱা লৈ বা সেইবিলাক ফাল্টুমি চলি থাকে, তাৰপিছতে চিৰিয়াছনেছ মুভিখনত আহে ছেকেণ্ড হাফত আৰু অন্তিম ফাললৈ। গতিকে চিনেমাখন কি ক'ম, অসমীয়া চিনেমা এতিয়া ওপৰৰ ফালে গৈ আছে, আৰু এনেকুৱা টাইপৰ আৰু চিনেমা আহিব বুলি আশা কৰিলোঁ। গতিকে এইটোৱে আছিল ফুল ৰিভিউ। আৰু কিছুমান কেৰেক্টাৰ্ছ দেখুৱাইছে নতুন চক্ৰবাৰী পৰাশৰ। তো মই এইটো এটা দিছ ইজ এ স্পইলাৰ বাৰু, একো নহয় বাৰু, এইটো বিগ স্পইলাৰ নহয়, কিন্তু বিগ স্পইলাৰটো মই নকওঁ এতিয়া যে ধন্দা কোন আৰু লাষ্টত কি দেখুৱাই। গতিকে সেইটো এটা কথা। বাকী কি ক'ম আৰু, চিনেমাটোগ্ৰাফীৰ কথা ক'লোৱে, চাউণ্ডৰ কথা ক'লোৱে। তো এইখিনি আৰু আছিল এই ৰিভিউটোত। কেনেকুৱা পালে জনাব। চুপা-চুপিৰ ফুল ৰিভিউ দিলোঁ, যদি ভাল পাইছে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব আপোনালোকে চুপা-চুপি চানেলে নাই, আৰু চালে যদি কেনেকুৱা পালে মুভিখন। তেতিয়ালৈ আহিছোঁ, থেংক ইউ, বাই বাই, চাইনিং অফ।